অংকিতা, মই এটা কথা ভাবিছোঁ। মই মানিকক বিচাৰি এবাৰ চহৰলৈকে যাওঁ। তাৰ বা কি হৈছে, ক'ত কেনেকৈ আছে, একো এটা খবৰ পোৱা নাই। এইবোৰ চব মেম্বাৰে কৰিছে। তই পাৰিবি জানো? আৰু চহৰত তাক ক'ত বিচাৰি পাবিগৈ? ইমান ডাঙৰ চহৰত মানুহ বিচাৰি পোৱাটো সহজ জানো? পাম, মেম্বাৰকে সুধিব লাগিব। সি য'ত কাম কৰিবলৈ গৈছে তালৈ তাক মেম্বাৰে পঠিয়াইছে। সি কাম কৰা জেগাখিনি এড্ৰেছটো পালে মই তাত সুধিলেই তাৰ সি ক'ত থাকে মই তাৰ এড্ৰেছটো পাই যাম। ঠিক আছে, তই যাব বিচাৰিছ যেতিয়া যা বাৰু, মই মানা নকৰোঁ। ভালদৰে যাবি। মই যাওঁ দে। ময়ো তোৰ লগতে যাওঁ ৰ, মেম্বাৰৰ ঘৰৰ পৰা আহোঁগৈ। তাক ক'ত পঠাইছিল মেম্বাৰক সুধি আহোঁগৈ। আহ তেনেহ'লে। মানিক, মানিক ঘৰত আছেনে? মানিক ঘৰত নাই, অফিচলৈ গৈছে। আপুনি কোন? মই মানিকৰ পত্নী। কি? আপুনি কোন? আপোনাক মই চিনি পোৱা নাই যে। মই কোনো নহয়। মই আহিছোঁ। কি ছোৱালী, পাগলে নেকি বাৰু? অনামিকা, তুমি ইয়াত যে? মানিক, মোক মাতিবলৈ তোমাৰ লাজ লগা নাই? লাজ আকৌ কিয় লাগিব? তুমি ক'লৈ গৈছিলা? তোমাৰ ঘৰলৈ। মোৰ পত্নীক লগ পালা? পালোঁ। কেনেকুৱা দেখিলা? ভালনে? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা মানিক? ইমান চিঞৰি কথা কৈছা কিয়? লাহে লাহে কোৱা, কোনোবাই শুনিব। মোৰ কথাৰ উত্তৰ দিয়া, ফালৰি কাটি নাযাবা। মই যে ইমান দিনে তোমালৈ অপেক্ষা কৰি আছিলোঁ, সেইবোৰ? মই কি তোমাক কৈছিলোঁ নেকি মোলৈ অপেক্ষা কৰি ৰৈ থাকিবা বুলি? মই তোমাক ভাল পাইছিলোঁ আৰু তুমিও মোক ভাল পাইছিলা। লাহে লাহে কোৱা, কোনোবাই শুনিব। শুনক, গাঁৱত সকলোৱে জানে তোমাৰ মোৰ প্ৰেমৰ কথা। শুনা অনামিকা, মই আগতে তোমাক ভাল পাইছিলোঁ, সেইবোৰ অতীত। বৰ্তমান মই বিয়া পাতিলোঁ, মোৰ এজনী ধুনীয়া পত্নী আছে। আৰু মইতো তোমাক কথা দিয়া নাছিলোঁ মই যে তোমাকেই বিয়া পাতিম বুলি। তুমি তাৰমানে মোৰ ভাল পোৱাৰ প্ৰতিদান ইয়াকেই দিলা? প্ৰেম কৰিলোঁ বুলিয়ে তোমাকে বিয়া পাতিম বুলি কিয় ভাবিছিলা? তোমাক বিয়া পাতিলে মোৰ কি লাভ হ'ল হয়? তোমাৰ কি আছে? সেই গাঁৱৰ ভেটি মাটিকণৰ বাহিৰে আৰু তোমাৰ কিবা আছে জানো? তোমাৰ মা দেউতাও নাই। এতিয়া মোৰ শহুৰ চহৰত 2 বিঘা মাটি আছে। মেইন টাউনৰ মাজত এটা 3মহলীয়া বিল্ডিং আছে। সেই বিল্ডিংটো যদি মই এটা পাৰ্টো মই বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে 50 লাখ টকা পাম। এইবোৰ সম্পত্তিৰ এতিয়া মালিক ময়েই। তোমাক বিয়া কৰোৱা হ'লে মই কি পালোঁ হয়? তুমি মোৰ ভাল পোৱা টকাৰ ওচৰত বিক্ৰী কৰি দিলা? মোৰ কাৰণে টকাতকৈ ডাঙৰ আৰু একো হ'ব নোৱাৰে। টকা হ'লে মই তোমাৰ দৰে ছোৱালী 10জনীক 10 বাৰ বিয়া কৰি 10 বাৰ এৰি দিব পাৰোঁ। এতিয়া মই কেৱল টকাহে চিনি পাওঁ। এতিয়া তুমি ইয়াৰ পৰা যাব পাৰা। আৰু এটা কথা শুনা, মোৰ ঘৰলৈ আহি মোৰ এই নতুন সংসাৰখনত জুই জ্বলাবলৈ চেষ্টা নকৰিবা। যোৱা। আপুনি মানিকক কিয় চহৰলৈ পঠিয়াইছিল? কিয় পঠিয়াইছোঁ সেইটো তুমি ভালদৰে জানা। মই মানিকক ভাল পাওঁ। মই মানিকৰ বাবে গোটেই জীৱনটো ৰৈ থাকিম। তাৰ বাহিৰে মই কাকো ভাল পাবও নোৱাৰোঁ আৰু মই কাৰো লগত বিয়া হ'বও নোৱাৰোঁ। শুনা, মই তোমাৰ ভালপোৱা পাবৰ কাৰণে মানিকক চহৰলৈ পঠিওৱা নাই। তেনেহ'লে তাক চহৰলৈ কিয় পঠিয়ালে? তোমাৰ আৰু তাৰ ভালৰ কাৰণে। গাঁৱৰ মানুহে আপোনাক বহুত ভাল বুলি ক'লেও মই বিশ্বাস নকৰোঁ। মই ভালদৰে জানো আপুনি মানুহটোৰ তলে তলে কেনেকুৱা। হয় নেকি? হাঁহিছে কিয়? তুমি মোক বেয়া পোৱা, গতিকে মোৰ ভাল কথাবোৰো তোমাৰ বেয়াই লাগে। সেইকাৰণেই মোৰ হাঁহি উঠিছে। মোৰ ভাল হোৱাটো আৰু মোৰ ভাল কথাবোৰ তোমাৰ কাণতেই নোসোমায়। শুনক, মই আপোনাক বহুত আগতেই কৈ দিছোঁ মই আপোনাক ভাল নাপাওঁ। তথাপি আপুনি মোৰ পিছত কিয় পৰি থাকে বাৰু? মই কেতিয়া তোমাৰ পিছত পৰিলোঁ? কেতিয়াবা বাটাগুচি ধৰি তোমাক কৈছোঁনে মই তোমাক ভাল পাওঁ বুলি? নে কেতিয়াবা ফোন কৰি ডিষ্টাৰ্ব কৰিছোঁ? তাৰমানে আপুনি মোক ভাল নাপায়? পাওঁ। তেনেহ'লেতো কথা ক্লিয়াৰ হৈ আছে। আপুনিয়ে ষড়যন্ত্ৰ কৰি মানিকক চহৰলৈ পঠিয়াইছে। অনামিকা, মই তোমাক ভাল পাওঁ সঁচা, কিন্তু মই তোমাৰ ভাল পোৱা পাবলৈ মানিকক ষড়যন্ত্ৰ কৰি চহৰলৈ পঠিওৱা নাই। আপুনি এটা কথা ভালদৰে মনত ৰাখক, লাগিলে মোৰ যিমানেই বিপদ নহওক মই কেতিয়াও আপোনাক ভাল পাব নোৱাৰোঁ। মৰাৰ সময়লৈকে আপোনাক ভাল পাব নোৱাৰোঁ। তেনেহ'লে তুমি এটা কথা ভালদৰে মনত ৰাখা, মই মৰাৰ সময়লৈকে তোমাকেই ভাল পাই থাকিম। তোমাৰ বাহিৰে মই আৰু কাকো ভাল পাব নোৱাৰোঁ। প্ৰয়োজন হ'লে মই বিয়াই নাপাতোঁ। তুমি মোক ভাল পাব নালাগে, মই তোমাক দূৰে দূৰেই ভাল পাই থাকিম। ফটোৱা খালি চাবলৈ গ'লে এটা কথাত ভালেই হ'ল দে। ভাল হ'ল মানে? তই কিহৰ ভাল হোৱা কথা কৈছ? মানিকে যে চহৰলৈ গৈ বেলেগক বিয়া পাতিলে সেইটো কথা কৈছোঁ। এইবোৰ চব বিনয় মেম্বাৰৰ চক্ৰান্ত। তই যিয়েই নকওঁ কিয় মানিক ল'ৰাটো বৰ বেছি সুবিধাজনক নহয়। ইমান জোৰা খেলে আৰু মদ খাই দিনে ৰাতিয়ে মাতাল হৈ থাকে। তই যে তাক কেনেকৈ ইমান ভাল পালি মই বুজি নাপাওঁ। তোক কি বিনয় মেম্বাৰে ঘোচ দি পঠিয়াইছে নেকি এনেকৈ ক'বলৈ? মানিকৰ বদনাম গাবলৈ বিনয় আকৌ মোক টকা কিয় ঘোচ দিব? আৰু যেনিবা মোক বিনয় টকা দিলেই সেই বুলিয়ে মই কি তেনেকৈ বদনাম কৰিব আহিম নেকি? তই এই কথা ভাবিব পাৰিলি কেনেকৈ? মই যি কৈছোঁ এয়া মোৰ মনৰ কথা। শুন অনামিকা, নিজৰ ভাল হোৱাটো পাগল এটাইও বিচাৰে। মানিকৰ লগত বিয়া হ'লে তই গোটেই জীৱনটো দুখ আৰু চকু পানীয়ে পাৰ কৰিব লগা হ'ল হয়। দুখ পালে মই পাম, তাতে তোৰ কি হ'ল? শুন অনামিকা, বহুত ভাল ল'ৰাই বিয়াৰ পিছত সলনি হৈ যায়। তাতে আকৌ মানিক মদাহী আৰু জোৱাই। মানিক মদাহীয়ে হওক বা জোৱাইয়ে হওক,
মই তাকেই ভাল পাওঁ। মানুহে যে কয় যাচি দিয়া সোণৰ মূল্য নাই, তোৰ তেনেকুৱাই হৈছে। চাচোন, বিনয়ে তোক ইমান ভাল পায়, তই বিনয়ৰ কথা শুনিবই নিবিচাৰ। বিনয়ৰ দৰে ভালদৰে আমাৰ গাঁওখনতেই নাই। সি যদি মোকেই এবাৰ ভাল পাওঁ বুলি ক'লে হয়, যা তই নিজেই নকওঁ কিয় ভাল পাওঁ বুলি? কেনেকৈনো কওঁ? সি আমাৰ মুখৰ ফালেই নাচায়, তোৰ বাহিৰে আৰু সি বেলেগ ছোৱালীক চালেহে। হ'ব, তই তাৰ গুণগান মোৰ আগত গাই থাকিব নালাগে। বল ভিতৰলৈ বল, চাহ বনাওগৈ। নেলাগে দে, চাহ খাই নাথাকোঁ, বহুত দেৰি হ'ল মই অহা। মায়ে আকৌ গালি পাৰিব বেছি দেৰি হ'লে। একো নহয় আহ, খুৰীয়ে গালি পাৰিলে মোৰ কথা কবি। বল, তোৰ পৰা আৰু শান্তি নাই। অনামিকা, অনামিকা, ঘৰত আছনে? অঁ খুৰা, আছোঁ। কি হ'লনো? বিনয় মেম্বাৰে মানুহ লগাই তোৰ মাটিখিনি ধান কাটিছে। কি? তাৰ ইমান সাহ হ'লনে আজি ইয়াক? ৰ'ব, কি হ'ল? একেবাৰে দাৰ চাৰ লৈ আহিছা যে? এনেকুৱা মন গৈছে যে এইখনেৰে আপোনাৰ ডিঙিটো কাটি দিওঁ। তেনেহ'লে ৰৈ আছা কিয়? কাটা। আৰু মই এনে কি অপৰাধ কৰিলোঁ তুমি মোক ডিঙি কাটিবলৈ? মানিকক মোৰ পৰা আঁতৰাই হেঁপাহ পলোৱা নাই, এতিয়া আকৌ মোৰ ধানখিনি কাটিবলগীয়া হ'ল। মোৰ মাটিত ধান কটা আপুনি অধিকাৰ ক'ত পালে? অ' সেইটো কথা। মই ধান কাটিবলৈ মানুহ পঠাইছোঁ হয়, কিন্তু মই এইটো কোৱা নাই যে তোমাৰ পথাৰৰ ধানখিনি কাটি মোৰ ঘৰলৈ লৈ অহা কথা। মানে তোমাৰ মা দেউতা এতিয়া আৰু এই পৃথিৱীত নাই, গতিকে পথাৰৰ ধান কটাত তোমাৰ কিবা অসুবিধা হ'ব বুলি ভাবিহে মই মানুহ লগাই ধানখিনি কটাইছোঁ। আৰু সেই ধানখিনি তোমাৰ ঘৰত দিবগৈ, মোৰ ঘৰত নহয়। আৰু গাঁৱৰ এনেকুৱা বহুত মানুহকেই মই সহায় কৰিছোঁ। হঠাৎ ইমান দয়া উপজিল কেনেকৈ? মোক ভাল পাই কাৰণে? অকল তোমাক ভাল পোৱাৰ কাৰণেই নহয়, তুমি হৈছা মোৰ গাঁৱৰ মানুহ, আৰু মোৰ গাঁৱৰ মানুহৰ সুবিধা অসুবিধা কথাটো জনাটো মোৰ দৰকাৰ। তাতে হৈছা তুমি অকলশৰীয়া ছোৱালী মানুহ। বাহ, তেনেহ'লে বৰ ধুনীয়া কথা দেখোন। মাজে সময়ে মোৰ দুখ সুখৰ খবৰ ল'ব এবাৰ দুবাৰ। তুমিতো মোক বেয়াই পোৱা, মোৰ কোনোটো ভাল কামেই তোমাৰ চকুত নপৰে। মানে আপুনি কি ক'ব বিচাৰিছে? এতিয়ালৈকে গাঁওখনৰ 10 ঘৰমানৰ মানুহৰ ধান কাটিব পৰা নাই, সেই মানুহকেইঘৰক মই সহায় কৰিছোঁ। মোৰ মানুহ লগাই ধান কটাই সিহঁতৰ ঘৰত দি থৈ আহিছোঁ। এইবোৰতো তোমাৰ চকুত নপৰে? মই অকল তোমাৰেই ধান কটা নাই, গাঁওখনৰ বহুত মানুহৰে কাম কৰি দিছোঁ। আপোনাৰ যি মন যায় তাকেই কৰি থাকক। আপুনি যিমান যি কৰিলেও মই আপোনাক ভাল পাব নোৱাৰোঁ। মই কি তোমাক ভাল পোৱাৰ কথা কিবা কৈছোঁ নেকি? তুমিহে কথাই কথাই ভাল পোৱাৰ কথা উলিয়াই থাকা। মই আপোনাক ভাল নাপাওঁ, মই আপোনাক ঘিণ কৰোঁ। ময়ো বিচাৰোঁ তুমি মোক ঘিণ কৰা। মোৰ ভালখিনি যেতিয়া বাছি উলিয়াব পৰা নাই, ঘিণখিনিকে ভালদৰে কৰা। হ'ব। মানিক, গাঁৱলৈ কেতিয়া আহিলি? আজি আহিলোঁ দাদা। আপোনাক পইচাখিনি দি যাওঁ বুলি ভাবিছোঁ। বাৰু পইচাখিনি দিবলৈ ওলাইছে বাৰু ভাল কথা, কিন্তু তই যোৱা বেছিদিন নহ'লেই দেখোন। তই ইমানবোৰ পইচা পালি ক'ত? চহৰত ধনী ঘৰৰ ছোৱালী এজনী বিয়া পাতিলোঁ। দেউতাকৰ নিজা এটা কোম্পানী আছে। এতিয়া আৰু মোৰ টকা পইচা কোনো অভাৱ নাই। কি, তই বিয়াও পাতিলি নেকি? অঁ দাদা। কিন্তু তইতো অনামিকাক ভাল পাইছিলি, তাইৰ এতিয়া কি হ'ব? অনামিকা কিহৰ কি দাদা? তাইক যদি মই বিয়া কৰিলোঁ হয়, কি পালোঁ হয়? আজিও গাঁৱত মই সেই ভিখাৰী হৈ থাকিব লাগিল হয়। কিন্তু চহৰত গৈ মই এজনী ৰাজকন্যা পাইছোঁ, আৰু তাইৰ লগতে মই টকাও পাইছোঁ। এই কামটো তই কেনেকৈ কৰিব পাৰিলি? আপুনিতো চব জানেই দাদা, মই হৈছোঁ এটা জুৱাৰী, আৰু মই য'ত লছ হয় তাত একো কামেই নকৰোঁ। য'ত লাভ হয় তাতহে মই দান দিম। আৰু এতিয়া আপুনিয়ে কওকচোন, মই এই প্ৰেমৰ জুৱা খেলখনত হাৰিলোঁ নে জিকিলোঁ? মই নাজানো এইবোৰ। বাৰু হ'ব দিয়ক, আপোনাৰ টকাখিনি লওক, মই যাওঁ। ঘৰত মানুহজনী অকলেই আছে। মই এতিয়া গৈ থাকোঁ দাদা। অঁ যা। ই অনামিকাৰ লগত বহুত ডাঙৰ গেম খেলিলে। মই কেতিয়াও সিহঁত দুটাক এৰাৰি হোৱাটো বিচৰা নাছিলোঁ। মই অনামিকাক ভাল পাওঁ সঁচা, কিন্তু মোৰ একপক্ষীয় প্ৰেম একপক্ষীয় হৈ থাকক বুলিয়ে ভাবিছিলোঁ। গাঁৱত থাকোঁতে জুৱা খেলি মদ ভাং খাই অনাই বনাই ঘূৰি ফুৰে কাৰণে তাক মই চহৰলৈ যাবলৈ বুদ্ধি দিছিলোঁ। ভাবিছিলোঁ চহৰলৈ গ'লে সি ভাল হ'ব, আৰু সি ভাল হ'লেই অনামিকাৰ জীৱনটোও ভাল হ'ব। কিন্তু সি এইবোৰ কি কৰিলে? নাই নাই, অনামিকাই মোক সেইকাৰণেই ভুল বুজি আছে। এতিয়াহে বুজি পাইছোঁ। মই অনামিকাৰ ওচৰলৈ যাব লাগিব, তাইক মই ক্ষমা খুজিব লাগিব। অনামিকা, আপুনি আমাৰ ঘৰলৈ কিয় আহিছে? তুমি মোক কিয় ভুল বুজি আছা মই এতিয়া বুজি পাইছোঁ অনামিকা। মানিক গাঁৱত থাকোঁতে জুৱাৰী আৰু মদাহী আছিল। মই তোমাৰ জীৱনটো সুখ হওক বুলি ভাবিয়েই মই মানিকক বাহিৰলৈ যাবলৈ কৈছিলোঁ সঁচা। মই ভাবিছিলোঁ সি বাহিৰলৈ গ'লে টকা পইচা ইনকাম কৰিলে ভাল হ'ব, কিন্তু সি যে এনেকুৱা এটা কাম কৰিব মই কেতিয়াও ভবা নাছিলোঁ। তোমালোকৰ ভৱিষ্যতটো ভাল হওক বুলি ভাবিয়েই মই তাক চহৰলৈ পঠিয়াইছিলোঁ, কিন্তু সি যে ইমান ডাঙৰ ভুল কাম কৰিব মই একেবাৰেই ভবা নাছিলোঁ। তুমি মোক ক্ষমা কৰি দিবা। মোৰ এটা সৰু সিদ্ধান্তই তোমালোকৰ সম্পৰ্কটোক সলনি কৰি পেলালে। তুমি মোক ভুল বুজি নাথাকিবা অনামিকা। মই তোমাক ভাল পাওঁ কাৰণেই তোমাৰ ভাল হোৱাটো বিচাৰিছিলোঁ। আপোনাৰ গাত কোনো দুখ নাই, দুখ মোৰ কপালতেই। মোৰ এই সিদ্ধান্তটোৱে তোমাৰ মনত বহুত দুখ দিলে। এক প্ৰকাৰ ভালেই হৈছে। আপোনাৰ কাৰণেই মই মানুহ চিনি পাইছোঁ। এতিয়া মই এটা কথা ভালদৰে বুজি পাইছোঁ। সঁচা ভালপোৱা কাৰোবাক এৰিবলৈ বহুত কষ্ট ন? সঁচা ভালপোৱা কোনোবাই যদি মনত আঘাত দিয়ে, তেনেহ'লে জীৱনটো একো নাই যেন লাগি যায়। হৃদয়খন ভাগি ছিগি চুৰমাৰ হৈ যায়। কি হ'ল, হাঁহিছে কিয়? আজি কেইদিনমানৰ আগত মানিকে বিয়া পাতিছে। তুমি তাৰ বিয়াৰ খবৰটো পাই ইমান ভাগি পৰিছা, নিজকে ইমান কষ্ট পাইছা।
কিন্তু মই আজি 5 বছৰে এই যন্ত্ৰণাৰ জুইত জ্বলি আছোঁ। আপুনি মোক বহুত ভাল পায় ন? এই প্ৰশ্নটোৰ উত্তৰ তুমি ভালদৰেই জানা। মই আহিছোঁ। মানে তুমি গাঁৱলৈ গ'লা, মোক আৰু গাঁৱলৈ লৈ নগ'লা ন? গাঁৱত গৈ তুমি কি কৰিবা? গাঁৱৰ মানুহবোৰৰ লগত তুমি কথা পাতি একেবাৰেই ভাল নাপাবা। সিহঁতৰ মনবোৰ একেবাৰেই ঠেক। গতিকে তুমি ইয়াতেই ভালদৰে থকা। মানিক ৰ'বাচোন, মই তোমাক কথা এটা কোৱাই হোৱা নাই। আজি কেইদিনমানৰ আগতেই ছোৱালী এজনী আহিছিল তোমাক বিচাৰি। মোক বিচাৰি? কি বুলি কৈছে? একো নক'লে, তোমাৰ কথা সুধিলে আৰু গুচি গ'ল। কিবা পাগল চাগল ছোৱালী হ'ব পাৰে চাগে। ছোৱালীজনীতো মই প্ৰথমতে সেই বুলিয়ে ভাবিছিলোঁ, কিন্তু পাগলী ছোৱালী এজনীয়ে তোমাৰ নামটো কাৰি কিয় সুধিব? এই বাদ দিয়া, সেইবোৰ কথা বাদ দিয়া, যোনেই নহওক। আৰু এনেকৈ কোনোবাই বিচাৰি আহিলে মই নাই বুলি ক'বা। ঠিক আছে, হ'ব দিয়া। বিনয়দা ঘৰত আছেনে? অনামিকা, মই এটা সহায় বিচাৰি আহিছোঁ, সহায় কৰিব? কি সহায় কোৱা? মই পাৰিলে নিশ্চয় কৰিম। মই ভাবিছোঁ এই গাঁও এৰি মই গুচি যামগৈ। মোৰ ভেটি মাটিখিনি বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিব পাৰিব নেকি? কি? তুমি এই গাঁও এৰি ক'লৈ যাবাগৈ? যাম আৰু ক'ৰবালৈ। মাটিখিনি কিয় বিক্ৰী কৰিব লাগে? টকা লাগিলে মোৰ পৰা লৈ যোৱা। কিমান লাগে? নালাগে, এনেই দিব নালাগে। দেখিছোঁ নহয়, আপোনাৰ পৰা যোনে টকা এনেই লৈ যায় সি আপোনাৰ পৰা বহুত দূৰলৈ আঁতৰি যায়। তেনেহ'লে তোমাৰ কাৰণে সেইটো আৰু ভাল কথাহে হ'ব। তুমি মোৰ পৰা এনেও আঁতৰি যাব বিচাৰিয়ে আছা। হ'ব, কথা বঢ়াই থাকিব নালাগে। পাৰি যদি সোনকালে মাটিখিনি বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিয়ক। ঠিক আছে, ধৰি লোৱা তোমাৰ মাটিখিনি মই কিনিম। তেনেহ'লে পইচা দিয়ক। শুনা, তোমাৰ মাটিখিনি মই কিনাৰ পিছত মোৰ যাকেই মন যায় মই তাকে দলিলত লিখি দি দিব পাৰোঁ। অঁ, আপোনাৰ যি ইচ্ছা, যাকেই মন যায় তাকেই দিব। মই সেই মাটিখিনি তোমাৰ নামত কৰি দিম। কি? তুমি য'তেই নাথাকা কিয়, কিন্তু কেতিয়াবা যদি আকৌ এদিন ঘূৰি আহা তেতিয়াহ'লে তুমি চিন্তা নকৰিবা যে তোমাৰ কোনো কিছু নাই। তুমি মন গ'লে তোমাৰ সেই ঘৰটোতে আকৌ ঘূৰি আহিব পাৰিবা। মই আৰু কোনোদিনাখনেই ঘূৰি নাহোঁ। মই তোমাক জোৰ নকৰোঁ, সেইটো তোমাৰ কথা। মাত্ৰ তুমি ঘূৰি আহিলে তুমি তোমাৰ ঘৰতেই থাকিব পাৰিবা। মই সেইটোহে কৈছোঁ। মই এতিয়া বেংকলৈ যাওঁ, 1 ঘণ্টামানৰ পিছত তোমাক মই টকাখিনি দি থৈ আহিমগৈ। ঠিক আছে, হ'ব। তই এইটো কি সিদ্ধান্ত লৈছ অনামিকা? তই নগ'লে নহয় নে কচোন? সেই মদাহী আৰু জোৱাৰীটোৰ কাৰণে তই তোৰ ঘৰ ভেটি মাটি বিকি তই ওলাই যাব বিচাৰিছ? নহয় অ', মই মানিকৰ কথা ভাবি গাঁও এৰি যাবলৈ ওলোৱা নাই। মই তাৰ সকলোবোৰ কথাই পাহৰি গৈছোঁ। সেইবোৰ এটা বেয়া সপোন বুলি ভাবি লৈছোঁ। তেনেহ'লে তই কিয় যাবলৈ ওলাইছ? বিনয়দাই মোক বহুত ভাল পায়। মই যদি তেওঁৰ সন্মুখত থাকোঁ তেওঁ মনত বহুত কষ্ট পাই থাকিব। আৰু মই এতিয়া তেওঁক ভাল পাওঁ বুলিও ক'ব নোৱাৰোঁ। তেওঁ ভাবিব মানিকে যে মোক এৰিলে, সেইকাৰণে এতিয়া মই উপায়বিহীন হৈ তেওঁকে ভাল পাবলৈ লৈছোঁ বুলি। বিনয়দাৰ সন্মুখলৈ গ'লে মোৰ নিজকে যে কিবা দোষী যেন লাগে। তেওঁ সঁচা মৰমখিনিক মই প্ৰাধান্য নিদি মানিকৰ দৰে এজন মিছলীয়া প্ৰেমত পৰিলোঁ। মানিকে মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰাৰ পিছত মই এতিয়া কেনেকৈ বিনয়দাক ভাল পাওঁ বুলি কওঁ? বিনয়দাই মোক সুবিধাবাদী বুলি নাভাবিব জানো? গতিকে মোৰ যি হয় হ'ব, মই আৰু বিনয়দাক দোষ দি থাকিব নোৱাৰোঁ। তেওঁৰ মুখত আৰু মই দোষ চাব নিবিচাৰোঁ। সেইকাৰণেই মই ঘৰ এৰি যাবলৈ ওলাইছোঁ। অনামিকা, বিনয়দা, তুমি যদি মোৰ ভালটোৱেই বিচাৰিছা তেনেহ'লে তুমি মোক কিয় এৰি যাব খুজিছা? অনামিকা, নহয় মানে বিনয়দা, তুমি কি ভাবিছা? তুমি মোক এৰি থৈ যোৱাৰ পিছত মই কি শান্তিৰে থাকিবলৈ পাৰিম? ময়ো মনে মনে এটা সিদ্ধান্ত লৈছিলোঁ, তুমি যোৱাৰ পিছতে এই গাঁও এৰি ময়ো ক'ৰবালৈ গুচি যামগৈ। বিনয়দা, এতিয়া যিহেতুকে দুয়োৰে মন মিলিলেই, গতিকে ৰৈ থকা আৰু কি কথা আছে? বিয়াখন সোনকালে হ'ব লাগে আৰু ন? মোৰ ফালৰ পৰা মই ৰেডি আছোঁ, কিন্তু তোমাৰ বান্ধৱীয়ে বা এতিয়া কি কয়? কি হ'ল অনামিকা, কিয় মনে মনে আছ? কৈ নিদিয় কিয়? বিনয়দা, মানিকৰ দৰে আপুনিও আকৌ মোক এৰি থৈ গুচি নাযায়তো? মানিকৰ দৰে এৰি থৈ যাবৰ কাৰণে মই তোমাক আজি 5 বছৰে মনে মনে ভাল পাই আছোঁ ন? আপোনাৰ যদি মোক বিয়া পাতিবলৈ কোনো আপত্তি নাই, তেনেহ'লে মোৰো আপোনাৰ লগত বিয়া হ'বলৈ কোনো আপত্তি নাই। অনামিকা, ব'লা নহ'লে আৰু দেৰি কৰি নাথাকোঁ, আমি আজিয়ে মন্দিৰতে বিয়া হওঁগৈ। এনেকৈয়ে দুয়োৰে বিয়া হৈ গ'ল।